নমস্কাৰ, আপোনালোক সকলোকে স্বাগতম। ফিফা বিশ্বকাপ 2026 ৰাউণ্ড অফ 16ত ফুটবল অনুৰাগীসকলে দেখিলে এক ৰোমাঞ্চকৰ আৰু নাটকীয় মুখামুখি। বিশ্ব চেম্পিয়ন আৰ্জেণ্টিনাই ইজিপ্তক 2-3 গ'লৰ ব্যৱধানত পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। আহক জানো সম্পূৰ্ণ প্ৰতিবেদন। আক্ৰমণাত্মক ফুটবল প্ৰদৰ্শন কৰে। প্ৰথমাৰ্ধত য়াছেৰ ইব্ৰাহিমে গ'ল কৰি ইজিপ্তক 1-0 ব্যৱধানত আগবঢ়াই দিয়ে। ইয়াৰ পিছত আৰ্জেণ্টিনাই সমতা ঘূৰাই আনিবলৈ কেইবাটাও সুযোগ সৃষ্টি কৰে, কিন্তু লিঅনেল মেছিয়ে লাভ কৰা পেনাল্টি সুযোগ ব্যৱহাৰ কৰিব নোৱাৰাত ইজিপ্তে আত্মবিশ্বাস বৃদ্ধি কৰে। হাফ টাইমৰ পিছত মুস্তাফা জিকুৱে আৰু এটা গ'ল কৰি ইজিপ্তক 2-0 ব্যৱধানত আগবঢ়াই নিয়ে। সেই সময়ত বহু ফুটবল অনুৰাগী ভাবিছিল যে বিশ্ব চেম্পিয়ন আৰ্জেণ্টিনাৰ যাত্ৰা হয়তো ইয়াতে শেষ হ'ব। কিন্তু তাৰ পিছতে দেখা গ'ল এক অবিশ্বাস্য প্ৰত্যাৱৰ্তন। মেছিৰ এছিষ্টত ক্ৰিষ্টিয়ানো ৰোমাৰোৱে প্ৰথম গ'ল কৰি আৰ্জেণ্টিনাক খেললৈ ঘূৰাই আনে। তাৰ কিছু সময়ৰ পিছতে অধিনায়ক লিঅনেল মেছিয়ে দৰ্শনীয় গ'ল কৰি স্ক'ৰ 2-2 লৈ সমতালৈ আনে। খেলখন সংযোজিত সময়লৈ গড়ায়। ঠিক সেই সময়তে এনজো ফাৰ্নাণ্ডেজে শক্তিশালী হেডাৰেৰে বিজয়সূচক গ'ল কৰি আৰ্জেণ্টিনাক 3-2 ব্যৱধানত এক স্মৰণীয় জয় উপহাৰ দিয়ে। এই জয়ৰ ফলত আৰ্জেণ্টিনাই কোৱাৰ্টাৰ ফাইনেলত স্থান নিশ্চিত কৰিছে। এতিয়া ফুটবল অনুৰাগীৰ দৃষ্টি থাকিব কোৱাৰ্টাৰ ফাইনেলত, য'ত আৰ্জেণ্টিনাই ছুইজাৰলেণ্ডৰ সন্মুখীন হ'ব।